SSC যদি 2025 আমাৰ এনচাৰ কি মাৰ্ক সকলোৱে শুনিছে এতিয়া বহুতৰ ডাউট থাকে নিজৰ মাৰ্ক কমিব নে বাঢ়িব যিসকলে অলৰেডি এক্সাম দি থৈ দিছে অলৰেডি পাৰ্টিচিপেট কৰিছে তেওঁলোকে সকলো কথা জানে তেওঁলোকে কি প্ৰচেছত কি হয় এভৰিথিং জানে সিস্টেমটো জানে তেওঁলোকৰ বাবে একো টান নহয় কিন্তু কি বহুত কেণ্ডিডেটে নতুনকৈ বা পৰীক্ষা দিছে তো তেওঁলোকে নাজানে কাৰ মাৰ্ক কমিব কাৰ মাৰ্ক বাঢ়িব বহুতে নাজানে যে নৰ্মেলাইজেশ্যন কিবা এটা বস্তু আছে বা মাৰ্কটো কম বেছিও হ'ব পাৰে এইবিলাক সকলো নাজানে তো তেওঁলোকৰ এৱাৰনেছৰ কাৰণে এই ভিডিঅ'টো মই বনাই আছোঁ তো মোক বহুতে মানে সুধি আছিল সেইবাবে মই আজি সকলোকে ডাউটখিনি ক্লিয়াৰ কৰিম বুলি চেষ্টা কৰিছোঁ কথা হ'ল আমি যেটো এনসাৰ কিট মাৰ্ক পালোঁ যিসকলে নতুন তেওঁলোকৰ স্পেচিয়েলি কৈছোঁ যিসকলে জানে তেওঁলোকেতো জানেই আৰু যিসকলে নতুন তেওঁলোকে ভালকৈ কথাখিনি মন দিলে বুজি পাব যে আমি যেটো মাৰ্ক পাইছোঁ এনসাৰ কিট গণি কেনে মাৰ্ক পাইছোঁ সেইটো ৰ স্ক'ৰ সেইটোৱে ফাইনেল স্ক'ৰ নহয় সেই মাৰ্কটো হ'ল আমি নিজে কৰি পোৱা মাৰ্ক এতিয়া কথা হ'ল বহুত দিন এক্সাম হৈছে বহুত কেইখন পেপাৰ হৈছে তো সবৰে পেপাৰ একে নহয় কাৰোবাৰ পেপাৰ টান আছিল কাৰোবাৰ পেপাৰ মানে ইজি আছিল তো সবৰেতো মাৰ্ক একে নাহিব ধৰক মোৰ পেপাৰখন ইজি আছিল কোনোবা এজনৰ পেপাৰখন টান আছিল মোৰ মাৰ্ক বেছি হ'ব তাৰ মাৰ্ক কম হ'ব কথাটো ফেয়াৰ নহয় দ্যাটছ হোৱাই SSC নৰ্মেলাইজেশ্যন প্ৰচেছটো আছে এতিয়া নৰ্মেলাইজেশ্যনটো কেনেকুৱাকৈ হ'ব সেইটো অকণমান যদি কওঁ মই নৰ্মেলাইজেশ্যনটো হ'ব টান আৰু ঢিলা পেপাৰৰ মাজত কথাটো হ'ল যিবিলাক পেপাৰ টান আছিল যিবিলাক শিফ্ট টান আছিল তেওঁলোকৰ শিফ্টবিলাকৰ যেটো এভাৰেজ মাৰ্ক হ'ব ধৰক 100 জন 200 জন চলি 200 কেণ্ডিডেটৰ পেপাৰৰ ভিতৰত 100 জন কেণ্ডিডেটৰ পেপাৰ টান আছিল 100 জনৰ পেপাৰখন টান আছিল আৰু 100 জন কেণ্ডিডেটৰ পেপাৰখন ইজি আছিল ইজিখনৰ পেপাৰৰ মাৰ্ক বেছি হ'ব এতিয়া ৰ স্ক'ৰটো ইজিখনৰ পেপাৰৰ মাৰ্কছ লৰাই মানে বেছি মাৰ্ক পাব আৰু যিখন টান আছিল তেওঁলোকৰ মাৰ্ক কম পাইছে তো এই ইজি যিকেইখন টান পেপাৰ আছিল আৰু যি টান পেপাৰ কেইখনৰ যেটো এভাৰেজ মাৰ্ক আহি আছে ধৰক টান পেপাৰ কেইখনৰ মানে টান পেপাৰ পৰা কেণ্ডিডেটখিনিৰ এভাৰেজ মাৰ্ক 60 মাৰ্ক হৈ আছে সবৰে মিলাই এভাৰেজটো চালে 60 হৈ আছে তো 60টো হ'ব এভাৰেজ মাৰ্ক এতিয়া আৰু যিকেইখনৰ ইজি পেপাৰ আছিল তেওঁলোকৰ এভাৰেজ মাৰ্ক হয়তো 80 আহি আছে তো এই ডিফাৰেন্সটো যেটো আছে 60 আৰু 80 এই ডিফাৰেন্সটো মিলৰ কাৰণে নৰ্মেলাইজেশ্যনটো হ'ব তো যিসকলৰ পেপাৰ টান আছিল তেওঁলোকৰ মাৰ্ক নিশ্চয় বাঢ়িব বহুত বাঢ়িব এতিয়া কিমান মাৰ্ক বাঢ়িব যোৱা বছৰৰ হিচাপত যদি কওঁ যোৱা বছৰ 16 লৈকে মাৰ্ক বাঢ়ি গৈছে ধৰক মোৰ পেপাৰখন টান আছিল মোৰ মাৰ্ক এতিয়া 60 হৈ আছে বা মোৰ মাৰ্ক 50 হৈ আছে তো 50ৰ লগত 15-16 এটা যোগ হৈ 65-67 মাৰ্ক হ'ব বুজি পালে ধৰা মোৰ পেপাৰখন টান আছিল মোৰ মাৰ্ক 80 হৈ আছিল তো এভাৰেজটো মিলাওতে যেটো মাৰ্ক মানে নৰ্মেলাইজেশ্যনত যেটো এটা এভাৰেজ মাৰ্ক ওলাই আহিছে কিমান নৰ্মেলাইজ হ'ব লাগে এটা ফৰ্মুলা আছে SSCৰ একদম ডিটেইলত ক'ব গ'লে বহুত লম্বা হৈ যাব তো সেই ফৰ্মুলা মতে যিমান মাৰ্ক নিজৰ বহি আছে যে SSCৰ ফৰ্মুলা মতে এভাৰেজ মাৰ্ক ইমান মোৰ ৰ মাৰ্ক ইমান তো সেই ফৰ্মুলাত যেটো মাৰ্ক প্লাছ দেখাব সেইটো মাৰ্ক নিজৰ এড হৈ যাব তো যিসকলৰ পেপাৰ টান আছিল তেওঁলোকৰ 0 পৰা 17 লৈকে মাৰ্ক প্লাছ হ'ব কাৰোবাৰ 1 হ'ব কাৰোবাৰ 2 হ'ব কাৰোবাৰ 10 হ'ব কাৰোবাৰ 15 হ'ব কাৰোবাৰ 16 হ'ব তেনেকুৱা আৰু এতিয়া কথা হ'ল মাৰ্ক মাইনাছ হৈ যায় ধৰক মোৰ পেপাৰখন ইজি আছিল আৰু মোৰ মাৰ্ক অকণমান কম হৈ আছে বেছি মাৰ্ক থাকিলে নহয় যদি এভাৰেজতকৈ তল বা এভাৰেজ সমান থাকে তেতিয়া মাৰ্ক মাইনাছ হয় তো ধৰক মোৰ মাৰ্ক এটা 80 আহি আছে মাৰ্কো 80ৰ ওচৰৰ পাজৰ আছে তো মোৰ হয়তো 4-5 মাৰ্ক মাইনাছ হৈ যাব আৰু এইটো সত্য কাৰণ মাৰ্ক মাইনাছ হয় মোৰো মাইনাছ SSC দিতে যেনে কৈছোঁ 2 মাৰ্ক মাইনাছ হৈছিল তো যিসকলৰ পেপাৰ ইজি আছিল হয়তো তেওঁলোকৰ মাৰ্ক মাইনাছতো গুচি যাব পাৰে কিন্তু মাইনাছত 16-17 মাইনাছ নহয় প্লাছ হ'লে বহুত প্লাছ হয় 17-16লৈকে প্লাছ হয় মাইনাছ হ'লে 4-5 মাইনাছ হয় তো এইটো হিচাপত নিজৰ অনুমান কৰক এতিয়া কোনেকৈ গম পাব নিজৰ পেপাৰখন ইজি আছিল নে টান আছিল তো অফিচিয়েল একো নাই অফিচিয়েল যেটো একো নাই তো 100% একুৰেট নহয় কিন্তু RWA ৰোজগাৰ বিতৰণ তেওঁলোকে এক্সপেক্টেড কাৰ মাৰ্ক বাঢ়িব কাৰ পেপাৰ ইজি আছিল কাৰ পেপাৰ টান আছিল এখন লিষ্ট উলিয়াই আছে কাৰণ তেওঁলোকৰ হাতত বহুত কেণ্ডিডেটৰ ডাটা আছে তো সেই হিচাপত তেওঁলোকে এখন এক্সপেক্টেড লিষ্ট ওলাইছে য'ত শিফ্ট ৱাইজ লিখা আছে ইমান তাৰিখৰ ইমান শিফ্টটো ইমান টান আৰু ইমানলৈকে মাৰ্ক প্লাছ হ'ব যদি RWA কৈছে 16-17 হ'ব পাৰে তো আশে পাশে থাকিব বুলি মই মানে ভাবোঁ তো RWA লিষ্টখন মোৰ মই লগাই দিম কমিউনিটিত সকলোৱে নিজৰ শিফ্টটো চেক কৰি যাব কাৰ প্লাছ হৈ আছে কাৰ মাইনাছ হৈ আছে তো সেই হিচাপত এটা এক্সপেক্টেড ৰ স্ক'ৰ মানে এক্সেপ্টেড ফাইনেল স্ক'ৰ এটা হ'ব আই হোপ ক্লিয়াৰ হ'ল বুজি পালে তো এইটোৱে নৰ্মেলাইজেশ্যনৰ মানে মেটাৰ
নতুন কেণ্ডিডেটসকলে হয়তো গম পোৱা নাছিল। ইয়াৰ পিছত সকলোৱে এইটো ডাউট ক্লিয়াৰ হ'ব। ধন্যবাদ। জয় অসম।